ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত আরআরবি এনটিপিসি 2021 এখন কোয়েশ্চন লৈ আহিছো তাকে এই ভিডিওটো ডিসকাস কৰিম। প্ৰশ্নটো হৈছে চাহযুক্ত অঞ্চলটোৰ ক্ষেত্ৰফল নিৰ্ণয় কৰা। এই চিত্ৰটোৰ মাজত এই চাহ অংশটো থকা ক্ষেত্ৰফল নিৰ্ণয় কৰিব লাগে। ইয়াৰ পৰা ইয়ালৈকে এই চিত্ৰটো হৈছে আয়তক্ষেত্ৰ চিত্ৰ। প্ৰথমে আমি আয়তক্ষেত্ৰটোৰ কালি উলিয়াব লাগিব, অৰ্থাৎ ক্ষেত্ৰফল উলিয়াব লাগিব। আয়তক্ষেত্ৰৰ ক্ষেত্ৰফলৰ সূত্ৰ হৈছে L * B। ইয়াত L হৈছে দৈৰ্ঘ্য আৰু B হৈছে প্ৰস্থ। দৈৰ্ঘ্য দিয়া আছে 15 সেন্টিমিটাৰ, প্ৰস্থ দিয়া আছে 8 সেন্টিমিটাৰ। 15 8 গুণ হৈছে 120 সেন্টিমিটাৰ স্কয়াৰ। ইয়াৰ পৰা ইয়ালৈকে এই অংশটোৰ কালি হৈছে 120 সেন্টিমিটাৰ স্কয়াৰ। এতিয়া আমি এই অংশখিনিৰ ক্ষেত্ৰফল বাদ দিব লাগিব। ইয়াত চিত্ৰটো হৈছে এনে ধৰণৰ। এই অংশটো ইয়াত আমি ড্ৰ কৰিলো। ইয়াৰ পিছত এই অংশটো থাকিলে, ইয়াৰ পিছত এই অংশটো আৰু এই অংশটো। এনেদৰে অকাৰ পিছত আমি দেখা পালো যে ই এটা বৃত্তৰ চিত্ৰ হৈছে, অৰ্থাৎ ইয়াত আমি বৃত্তৰ ক্ষেত্ৰফল উলিয়াব লাগিব। আয়তক্ষেত্ৰৰ ক্ষেত্ৰফলৰ পৰা বৃত্তৰ ক্ষেত্ৰফল বিয়োগ কৰি দিলে আমি এই চাহ অংশটোৰ ক্ষেত্ৰফল পাই যাম। বৃত্তৰ কালিৰ সূত্ৰ হৈছে পাই r স্কয়াৰ। পাইৰ মান হৈছে 7/22। এতিয়া আমাক আৰৰ মান লাগে। ইয়াৰ পৰা ইয়ালৈকে এই অংশটো হৈছে 3 সেন্টিমিটাৰ, অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে হৈছে 3 সেন্টিমিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈকে হৈছে 3 সেন্টিমিটাৰ। ব্যাসাৰ্ধৰ মান হ'ব 3 সেন্টিমিটাৰ। আৰৰ মান হ'ব 3 স্কয়াৰ। 3 স্কয়াৰ হৈছে 9। 9 লগত 22 পূৰণ কৰিলে হ'ব 198। তলত আছে 7। 198/7 সেন্টিমিটাৰ স্কয়াৰ। এই অংশখিনিৰ ক্ষেত্ৰফল হৈছে 198/7 সেন্টিমিটাৰ স্কয়াৰ। এতিয়া আমি এই 120ৰ পৰা এই সংখ্যাটো বাদ দিব লাগিব। 120 বিয়োগ 198/7 7 আৰু 120 পূৰণ কৰিম 840। 7ক 7ৰে হৰণ কৰিম 1। 1ৰ লগত 198 পূৰণ কৰিম 198। 840ৰ পৰা 198 বিয়োগ কৰিম 642। তলত আছে 7। উত্তৰ হৈছে 642/7, অপশ্যন বি।